বিলাহী দাম কম Hey guys, YouTube প্ৰেমীসকল ৰাইজ আমি যে আমাৰ বাৰীৰে কচ মাছ উৱাই খাম এয়া বিলাহী আলু দিছে ইয়াতে আছে আমাৰ কচ মাছ 3 পিস বেছি ডাঙৰ নহয় আমি মছলা কিনিছো 60 টকাৰ আনিছো মাছ ইয়াতে মানে আমাৰ আদা ৰহুন বটা হয় ঘৰৰে এটো বনাইছিলো মই সৰুতে আলুটো আমি ভাজিছো এতিয়া বৰ্তমান এনেকা আলু ভাজা আপোনালোকে খাইছেনে জীৱনত জনাবচোন কমেন্টত আপুনি কি দিছে ইয়াতে এই আগল আমাৰ আদা নহৰু জলকীয়া এইটো মই নিজে হাতে খুন্দিছো মছলাটো এতিয়া অলপ হিলাই দিম সবজি এজনে আমাৰ শুই আছে ভাতলে খাব ইয়াতে কি দিছে আপুনি নিমখ বুলি কয় এইটো নিমখ আমাৰ সাগৰৰ পৰা আহা ক'ৰ পৰা পৰিছে সাগৰটো এতিয়া আমাৰ ওচৰৰ দোকানখনৰ সাগৰৰ পৰা আমাৰ দোকানটোৰ নাম সাগৰ সাগৰ নেকি দাদা আপোনাৰ সৰস্বতী পূজাত প্ৰেৰহিক নিছিল নে প্ৰেৰহিক সৰস্বতী পূজা সৰস্বতী পূজা মই গৈছিলোঁ ভাল এজনীও নালাগিলে তথাপিও টাইম আহিছোঁ অহা বছৰ তাইৰ লগত যাম বুলি ডেটিঙত যাব নেকি ডেটিং অলপ পাৰ্কত এইটো ডাইলগ মই অলপ আগত দেখা পাইছিলোঁ আপুনি তাৰপিছত পানী অলপ দি দিবি উতলাৰ পিছত মই মানে নাজানো আহি দিব দিলে হ'ব এইখিনি মাছ কেতিয়া দিব আপুনি দিন অলপ আলুটো সিজিব লাগিব পানী দি দিলে ইয়াতে অলপ 2 মিনিটৰ পিছত মাছটো দি দিব আৰু অলপ লাগিব ফিল্টাৰৰ পৰা আঞ্জাখিনি উতলিলে আমি মাছটো বহাই দিম অলপ দেৰিকে অলপ টাইম আঞ্জাখিনি উতলিলে দাদা আঞ্জাখিনি উতলিছে আলুটো পৰিল আঞ্জাটো সব উতলিছে উতলিছে আমি এতিয়া মাছটো বহাই দিম এইটো মাছ সাগৰৰ পৰা তিমি মাছ আনিছিলোঁ মই নদীত নামি পেলাই 10 মিনিট উতলিব দিওঁ তাৰপিছত দেখা যাব কি হয় গাইজ আমাৰ আঞ্জা হ'ব এতিয়া মই চাবলৈ আহিছোঁ এতিয়া আঞ্জা হ'বই আৰু হৈছে নুমাই থওঁ দাদা অ'কে নুমাই থ'ব কৈছে নুমাই থওঁ মই হ'ল আমি এতিয়া খাম টাটা বাই বাই আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো বোলে শ্বেয়াৰ কৰি দিব লাগে